মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়াৰ লেচন 6ৰ প্ৰগতিৰ সোণালী বাট নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। 1 নম্বৰত কি কৈছে, পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰ পঢ়া। এইটো তোমালোকে নিজে নিজে এবাৰ ঘৰতে পঢ়ি ল'বা। তাৰপিছত 2 নম্বৰত কি কৈছে, উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকৰান্য হোৱাৰ কাৰণ কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকৰান্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে উত্তৰখিনি একেবাৰে সহজ আৰু চুটিকৈ আনিছোঁ, যাতে তোমালোকৰ মুখস্থ বা মনত ৰখাত সুবিধা হয়। তো তোমালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগে, এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। তাৰপিছত কুৱেশ্যন খত কি কৈছে, প্ৰদৰ্শনীখন কোনে পাতিছিল? কি কৈছে, প্ৰদৰ্শনীখন কোনে পাতিছিল? তো উত্তৰত তোমালোকে লিখিবা, প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে, মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? তো উত্তৰত তোমালোকে লিখিবা, মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। কি, এৰী পলু পোহাৰ যিটো পদ্ধতি, এইটো প্ৰদৰ্শন কৰা হৈছিল। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটৰ ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছিল? তো উত্তৰত তোমালোকে লিখিবা, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছিল। তাৰপিছত কুৱেশ্যন ঙত কি কৈছে, স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি কোৱা হয়? তো উত্তৰত তোমালোকে লিখিবা, স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি কোৱা হয়। আজিকালি তোমালোকে জানা, প্ৰতিটো গাঁৱে গাঁৱে কিছুমান আত্মসহায়ক গোট আছে। এই আত্মসহায়ক গোটত আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী হ'বলৈ আমাৰ হিমন্ত ছাৰে বা আমাৰ CM ছাৰ বা মামাই মহিলাসকলক প্ৰথমতে 10,000কৈ টকা অনুদান দিছে, যাতে তেওঁলোকে নিজে নিজে স্বাৱলম্বী কিবা এটা বিজনেছ কৰি ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰে। এই যিবিলাক গোট আছে, এই গোটবিলাকে কি বোলে, আত্মসহায়ক গোট বোলে। তাৰপিছত কুৱেশ্যন চত কি কৈছে, এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? তো উত্তৰত তোমালোকে লিখিবা, এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? তো উত্তৰত তোমালোকে লিখিবা, 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম কি? তো উত্তৰত তোমালোকে লিখিবা, উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম হৈছে বয়ন শিল্প। তো তোমালোকে এই বয়ন শিল্পখিনি লিখিলে তোমালোকে নাম্বাৰ পাই যাবা। তোমালোকে যদি ভাল নাম্বাৰ পাব বিচাৰা অসমীয়াত, তেনেহ'লে এনেকৈ সজাই পিনে লিখিব লাগিব, উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। তাৰপিছত কুৱেশ্যন ঝত কি কৈছে, প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা, প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। তাৰপিছত 3 নম্বৰত কি কৈছে, চমুকৈ বৰ্ণনা কৰা। ইয়াৰ কুৱেশ্যন কত কি কৈছে, আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? তো উত্তৰত তোমালোকে লিখিবা, আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈ আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাত সহায় কৰে। তাৰপিছত কুৱেশ্যন খত কি কৈছে, পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা।
তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰাচীন কালত জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰী। এই দুয়োগৰাকী মহিলাৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ'ল। গাৰ্গী প্ৰাচীন ভাৰতৰ এগৰাকী চিৰকুমাৰী তপস্বিনী ব্ৰহ্মবাদিনী বিষুদী নাৰী। তেওঁ গড় মপনিৰ কন্যাৰ কাৰণে তেওঁৰ নাম গাৰ্গী কেৱল নাৰী জগততেই নহয়, সেই কালৰ পুৰুষ সমাজতো শ্ৰেষ্ঠ বিষুদী আৰু শ্ৰেষ্ঠ ব্ৰহ্মবাদিনী বুলি গাৰ্গীৰ সন্মানো আছিল। প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী ব্ৰহ্মবিদ যজ্ঞবাল্য মুনিয়েই গাৰ্গীৰ ওপৰত ব্ৰাহ্ম সম্বন্ধে তৰ্ক আৰু প্ৰশ্নত হাৰ মানিবলগীয়া হৈছিল। তাৰপিছত আন এজন হৈছে মৈত্ৰী। এওঁ হ'ল মৈত্ৰেয় মুনিৰ কন্যা আৰু ব্ৰহ্মবিদ যাজ্ঞবল্ক্য ঋষিৰ জ্যেষ্ঠ পত্নী। ঋষি যাজ্ঞবল্ক্যই গৃহশ্ৰম ত্যাগ কৰি সন্ন্যাসাশ্ৰম গ্ৰহণ কৰিবলৈ ওলাই তেওঁৰ সম্পত্তিবোৰ দুই পত্নী মৈত্ৰী আৰু কাত্যায়নীক ভগাই দিবলৈ ওলোৱাত সেই সম্পত্তিবোৰ অৰ্হতা সম্পৰ্কে মৈত্ৰীয়ে কৈ আত্মসুখ কেনে ইতিমধ্যে বা ইত্যাদি তথ্যৰ উত্তৰ স্বামী যজ্ঞবাল্ক্যৰ পৰা লাভ কৰিছিল। প্ৰাচীন ভাৰতীয় নাৰী যে কিমান চৰম জ্ঞানৰ অধিকাৰিণী হৈছিল তাৰ শ্ৰেষ্ঠ উদাহৰণ মৈত্ৰী। তাৰপিছত কুৱেশ্যন গত কি কৈছে, মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? উত্তৰত তোমালোকে লিখিবা কি মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? তো উত্তৰত তোমালোকে লিখিবা মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰৰ উৎপাদনৰ পাতনি মেলিছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা, তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা আদিয়ে প্ৰধান। ইন্দিৰা মহিলা যোজনাই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা সুবিধা গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম ৰাষ্ট্ৰীয় মহিলা আয়োগ, পূব উন্নয়ন আৰু বিত্তীয় নিগম, ইন্দিৰা মহিলা যোজনা আৰু কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ইত্যাদি। ৰাষ্ট্ৰীয় মহিলা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত এক সাংবিধানিক আয়োগ। এই ভাৰত চৰকাৰৰ মহিলাসকলৰ প্ৰভাৱিত কৰা নীতিৰ বিষয়ে পৰামৰ্শ দিয়ে। ই মহিলাসকলক সাংবিধানিক অধিকাৰৰ বাবেও কাম কৰে আৰু আইনী সহায় প্ৰদান কৰে। 1992 চনৰ জানুৱাৰী মাহত ভাৰতীয় সংসদে ভাৰতৰ সংবিধানৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় মহিলা আয়োগ 1990 চনৰ বিধেয়কৰ জৰিয়তে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ স্থাপন কৰে। ইয়াৰ ৰাজ্যিক পৰ্যায়ৰ শাখাক মহিলা ৰাজ্যিক আয়োগ বুলি কোৱা হয়। জয়ন্তী পাটনায়ক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ দীনদয়াল মাৰ্গৰ নিৰ্ভয়া ভৱনত অৱস্থিত আৰু বৰ্তমানৰ অধ্যক্ষ ৰেখা শৰ্মাৰ নেতৃত্বত আছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰধান উদ্দেশ্য হৈছে মহিলাৰ অধিকাৰৰ প্ৰতিনিধিত্ব কৰা। ই তেওঁলোকৰ দাবী আৰু উদ্যোগৰ বাবে এখন মঞ্চ প্ৰদান কৰে। তেওঁলোকৰ প্ৰধান বিষয়বোৰ হৈছে যৌতুক, ৰাজনীতি, কৰ্মদক্ষতা, মহিলাৰ সন্মান, প্ৰতিনিধিত্ব আৰু কৰ্মক্ষেত্ৰত মহিলা শোষণ ইত্যাদি। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ আৰক্ষীয়ে মহিলাৰ ওপৰত কৰা উৎপীড়নৰ বিৰুদ্ধে মাত মাতিছিল। তাৰপিছত 5 নম্বৰত কি কৈছে, তলত শব্দবোৰৰ অৰ্থ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিওৱা। তোমালোকৰ শব্দৰ অৰ্থবিলাক তোমালোকক বিচাৰিব দিছে। বিপণী, ইয়াৰ অৰ্থ হ'ল দোকান বা বজাৰ। ক্ৰেতা মানে কিনোতা। সুপ্ত মানে লুকাই থকা, আফুৰন্ত মানে যাৰ শেষ নাই।
টনকিয়াল মানে আৰ্থিকভাৱে সবল, সমমৰ্যাদা মানে সমান অধিকাৰ, প্ৰদৰ্শন মানে দেখুওৱা কাৰ্য, স্বাৱলম্বী মানে স্বনিৰ্ভৰশীল। তাৰপিছত গঠনাত্মক মানে হৈছে গঠনমূলক, পদমৰ্যাদা মানে বিষয় ভাৰ গৌৰৱ, পদক্ষেপ মানে হৈছে ব্যৱস্থা গ্ৰহণ কৰা, আন্তৰ্জাতিক ইয়াৰ মানে হৈছে বহুজাতিৰ মাজত থকা বা সকলো ৰাষ্ট্ৰৰ মাজত থকা। তাৰপিছত 6 নম্বৰত কি কৈছে, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। এই কথাষাৰ কোনে, কেতিয়া আৰু কিয় কৈছিল? উত্তৰ তোমালোকে লিখিবা, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ এই মন্তব্য কৰিছিল। তাৰপিছত 7 নম্বৰত কি কৈছে, বুজাই কোৱা আৰু লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্ন কি কৈছে, আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজ। তো ইয়াত তোমালোকে লিখিবা কি, দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। তেওঁলোকৰ মাজত মিলাপ্ৰীতি সম্ভৱ থাকিব লাগে। গোটবোৰৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি অভাৱী সদস্য লৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ লয় বা সুদ হয়। এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া। গোটটোৰ পৰিণত হৈ উঠিলেই বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা। তাৰপিছত কুৱেশ্যন খত কি কৈছে, নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম। উত্তৰত তোমালোকে লিখিবা, নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দিৰা মহিলা যোজনা ইত্যাদি। এই আঁচনিবোৰৰ কাম হ'ল নাৰীক স্বাৱলম্বী কৰি গঢ়ি তোলা আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ সামাজিক স্বীকৃতি আৰু সহযোগিতা আগবঢ়োৱা। তাৰপিছত কুৱেশ্যন গত কি কৈছে, কি কি কাম কৰি মহিলাসকলৰ স্বাৱলম্বী হ'ব পাৰে? মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। নিজ হাতেৰে বনোৱা বস্তু নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বন হ'ব পাৰে। এতিয়া আমি ভাষা অধ্যয়নৰখিনি আলোচনা কৰিম। তো ইয়াত দুটা শব্দ আছে, ইয়াৰ দুটা মিনিং বেলেগ বেলেগ। তো ইয়াৰ মিনিংটো লিখি বা অৰ্থটো লিখি তোমালোকক বাক্য ৰচনা কৰি। প্ৰথমটো নাৰী, ইয়াৰ অৰ্থ হ'ল মহিলা। আজিৰ নাৰীসকলৰ সকলো দিশত আগবঢ়া। আৰু এটা নাৰী, এইটো হৈছে নাৰীদুৰী বা নাৰী ভুৰি। নাটখনত চাই থাকোঁতেই পেটত নাৰীডাল হ'ল। তাৰপিছত আচল, এটা হৈছে প্ৰকৃত। আচল কথাটো এতিয়াহে পোহৰলৈ আহিল। আনটা আচল হৈছে চাদৰৰ আগ। তাইৰ চাদৰখন আচলটো বৰ ধুনীয়া। এটা হৈছে কি, লক্ষ্য মানে হৈছে লাখ। মিটিংখনত লক্ষ লক্ষ মানুহ উপস্থিত আছিল। আৰু এটা লক্ষ্য হৈছে উদ্দেশ্য। জীৱনত প্ৰত্যেকৰে এটা লক্ষ্য থকা উচিত। এটা আচাৰ, এইটো হৈছে সামূহিক আচৰণ। সমাজৰ প্ৰচলিত আচাৰ ৰীতিসমূহ সকলোৱে মানি চলে। আৰু এটা আচাৰ হৈছে বস্তুৰ আঘাতত উফৰি দূৰত পৰা। মানুহজন আচাৰ খাই পৰিল। তাৰপিছত তাঁত, এইটো হৈছে সৌখিনিত বস্তুটো তাঁত আছে। আৰু এটা তাঁত হৈছে তাঁতশাল। অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। তাৰপিছত ফাঁকি, এইটো ফাঁকি মানে হ'ল মিছা। ইমান দিনে সি আমাক ফাঁকি দি আছিল। আৰু এটা ফাঁকি হৈছে পদ্যৰ এক চৰণ। এই কবিতা ফাঁকি শুনিবলৈ বৰ শুৱলা। তাৰপিছত 9 নম্বৰত কি কৈছে, তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিওৱা। কঠিন, কোমল, নবীন, প্ৰবীণ, নিৰ্ভৰশীল, পৰনিৰ্ভৰশীল, আত্মনিৰ্ভৰশীল, দুৰ্লভ, সুলভ, খৰগতি, লেহেমীয়া, পূৰ্ণিমা, অমাৱস্যা। তাৰপিছত
অনধিকাৰ অধিকাৰ নিন্দা প্ৰশংসা অনাৱশ্যক আৱশ্যক জাগ্ৰত সুপ্ত ধ্বংস সৃষ্টি আৰু অসম্ভৱ সম্ভৱ। তাৰপিছত 10 নম্বৰত কি কৈছে এটা শব্দত প্ৰকাশ কৰা। ইয়াৰ কত কি কৈছে যি আনৰ ওপৰত নিৰ্ভৰ কৰে পৰনিৰ্ভৰশীল। খ যি নিজৰ ওপৰত নিৰ্ভৰ কৰে স্বাৱলম্বী। তাৰপিছত গত কি কৈছে স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ মহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প কি কুটিৰ শিল্প। খ যি আনক হিংসা নকৰে অহিংসুক। যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে স্বাৰ্থপৰ। চ যিজন নিজৰ ওপৰত বিশ্বাস ৰাখে আত্মবিশ্বাসী। তাৰপিছত 11 নম্বৰত কি হৈছে সন্ধি ভঙা। তো এই সন্ধি ভঙাখিনি তোমালোকে নিজে নিজে কৰিবা। এইখিনি তোমালোকৰ কাৰণে কি হোমৱৰ্ক থাকে। যদি তোমালোকে নোৱাৰা মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক জনাই দিম। তো এইবিলাক তোমালোকে পাৰিব। পৰাধীন পৰযোগ অধীন পৰাধীন উন্নয়ন উদ্যোগ নয়ন সংগীত সমযোগ গীত মহাত্মা মহাযোগ আত্মা এইবিলাকতো তোমালোকে পাৰিবা। এইবিলাক তোমালোকে চাই ল'বা। যথেষ্ট যথাযোগ ইষ্ট অতীত অতিযোগ ঈদ যথোচিত যথাযোগ উচিত আৰু বিদ্যোৎসাহী বিদ্যাযোগ উৎসাহী। তাৰপিছত 12 নম্বৰত কি কৈছে তলৰ শব্দবিলাকক বহুবচন লৈ পৰিৱৰ্তন কৰা। শিক্ষক শিক্ষকসকল ছাত্ৰ ছাত্ৰসকল মানুহ মানুহবৰ গৰু গৰুবৰ গ্ৰন্থ গ্ৰন্থসমূহ গুৰু গুৰুবৃন্দ পৰ্বত পৰ্বতবিলাক মহিলা মহিলাসকল। তাৰপিছত 13 নম্বৰত কি কৈছে তলত দিয়া যুক্তাক্ষৰ কেইটাৰ অৰ্থ প্ৰকাশ শব্দ লিখা। স্বচ্ছ বিশ্ব। তাৰপিছত 14 নম্বৰত কি দিছে বাক্য ৰচনা কৰা। দূৰ দূৰণি লৈকে কোনো গাঁৱৰ চিন দেখা নাইচোন। তাৰপিছত সা সুবিধা বৰ্তমান অসম চৰকাৰে দুখীয়াসকলক বিভিন্ন সা সুবিধা প্ৰদান কৰিছে। যেনে অৰুণোদয় আঁচনি, এইটোৰ জৰিয়তে বহুত মানুহে সা সুবিধা পাই আছে। বিধে বিধে আমাৰ মায়ে বহুত বিধে বিধে লাড়ু পিঠা বনায়। চুকে কোণে আজিকালি অসম চৰকাৰে চুকে কোণে থকা বাট পথবোৰ যাতায়াতৰ সুব্যৱস্থা গঢ়ি তুলিছে। তাৰপিছত শিপিনী অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। আত্মবিশ্বাস পঢ়া শুনাৰ ক্ষেত্ৰত মই নিজকে যে আগুৱাই নিব পাৰিম তাৰ প্ৰতি মোৰ আত্মবিশ্বাস আছে। লোকে লোকৰণ্য নৰেন্দ্ৰ মোদীৰ আগমনত খানাপাৰাৰ ফিল্ডখন লোকে লোকৰণ্য হৈ পৰিল। তাৰপিছত দলদপ সন্দলভ বিয়া ঘৰৰ মানুহে গোটেই গেটকেইখন দলদপ সন্দলন লগাইছে। তাৰপিছত কি লিংগ নিৰ্ণয় কৰা নাৰী এইটো হৈছে স্ত্ৰীলিংগ বুঢ়ী এইটো স্ত্ৰীলিংগ। তাৰপিছত দাদা এইটো হৈছে পুংলিংগ যুৱক পুংলিংগ ছোৱালী স্ত্ৰীলিংগ দেউতা পুংলিংগ পুৰুষ পুংলিংগ ডেকা পুংলিংগ আমৈ স্ত্ৰীলিংগ। তাৰপিছত 16 নম্বৰত কি কৈছে তলৰ উপসৰ্গ কেইটাৰ লগ লগাই একোটাকৈ শব্দ গঠন কৰা। প্ৰণাম পৰা পৰামৰ্শ অপমান উপকাৰ অতি অতিশয় প্ৰতি প্ৰতিবাদ। তাৰপিছত 18 নম্বৰত কি কৈছে ভাৱ বহলাই লিখা। ৰাইজে নখ জোকাৰিলে নৈ বয়। তো এইবিলাক কিন্তু তোমালোকৰ পৰীক্ষাত আহে। তো এইখিনি তোমালোকে পঢ়িবা। এইখিনি তোমালোকৰ HSLC বা মেট্ৰিক পৰীক্ষালৈ এইবিলাক তোমালোকৰ পৰীক্ষাত আহি থাকে। তো ইয়াৰ উত্তৰত লিখিবা অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়া সম্ভৱ হৈ উঠে। ৰাইজৰ নখৰ পানী অলপ অলপকৈ পৰি নৈ বয় যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে। গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰিলে সহজতে কৰিব পাৰোঁ বা কৰিব পাৰি। মন কৰিলে চন বাকৰিৰ মাটিতে ধন। বাকী মানুহে মন কৰিলে বাকৰিৰ মাটিতে উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম সাধনা আৰু একাগ্ৰতা। কষ্ট কৰিলেই বাকৰুৱা মাটিতো শস্য উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱানো হ'ব পৰা যায়। ঠিক তেনেদৰে কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্যাবোৰৰ মাজতো সফল হ'ব পাৰিম। পঢ়াৰ অদম্য হেঁপাহ থাকিলে সকলোৱে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে। গতিকে আমি বাধা আওকাণ কৰি নিজৰ কৰ্ম কৰি যোৱা উচিত।